ভগ্নীৰ বিয়ালৈ আছিল মাত্ৰ 7 দিন। উখল মাখল পৰিৱেশে বিৰাজ কৰিছিলে বিয়া ঘৰত। 21 দিনৰ ছুটী লৈ ঘৰলৈ আহিছিল জ্যেষ্ঠ ভাতৃ। ভগ্নীৰ বিয়াৰ যা-যোগাৰ কৰি থাকোঁতে আকস্মিক মৃত্যু ভাতৃৰ। মনত আধৰুৱা সপোন লৈ চিৰদিনৰ বাবে গুচি গ'ল কৃষ্ণ। ভনীয়েকৰ বিয়ালৈ মাজত আছিল মাত্ৰ 7টা দিন। ইতিমধ্যে বিয়াৰ সম্পূৰ্ণ হৈ উঠিছিল যা-যোগাৰ। কিন্তু হঠাতে পৰিয়ালটোলৈ নামি আহিল এক ঘোৰ অমানিশা। আকস্মিকভাৱে মৃত্যু ঘটিল এগৰাকী উপাৰ্জনক্ষম ব্যক্তিৰ। এই ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ উত্তৰ-কোচিৰ কৃষ্ণ বাহাদুৰ লামাই নামৰ এগৰাকী ব্যক্তিৰ মৃত্যুৱে এতিয়া শোকবিহুল কৰি তুলিছে উক্ত অঞ্চলটোত। উত্তৰ-কোচিৰ কৃষ্ণ বাহাদুৰ লামাই ভনীয়েকৰ বিয়াৰ বাবে আহিছিল 21 দিনৰ ছুটীত। অসম আৰক্ষীৰ 28 নং বেটেলিয়নত কৰ্মৰত কৃষ্ণ বাহাদুৰ লামাই ভনীয়েকৰ বিয়াৰ বাবে সম্পূৰ্ণ কৰি তুলিছিল সকলো যা-যোগাৰ। কিন্তু যোৱা 26 ফেব্ৰুৱাৰীত আকস্মিকভাৱে অসুস্থ হৈ পৰে কৃষ্ণ বাহাদুৰ লামা। পৰিয়ালৰ লোকে প্ৰথম অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা গুৰুতৰ হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আদবাটতে মৃত্যুক আঁকোৱালি লয় কৃষ্ণই, যাৰ ফলত এতিয়া উত্তৰ-কোচিৰ ঘৰখনৰ সৃষ্টি হৈছে শোকৰ বন্যা। শোকত ভাঙি পৰিছে পৰিয়ালটোৰ প্ৰতিগৰাকী লোক। নিজৰ ভনীয়েকৰ বিয়াৰ প্ৰস্তুতি চলাই হঠাতে চিৰদিনৰ বাবে আঁতৰি গ'ল কৃষ্ণ বাহাদুৰ লামা। উপভোগ কৰিবলৈ নাপালে ভনীয়েকৰ বিয়াও। আজি পুৱাৰ ভাগত অসম আৰক্ষী বেটেলিয়নৰ কৰ্মৰত জোৱানগৰাকীৰ মৃতদেহ ঘৰ আহি পোৱাৰ পাছত ৰাইজৰ উপস্থিতিত সম্পূৰ্ণ কৰা হয় অন্ত্যেষ্টিক্ৰিয়া। উল্লেখযোগ্য যে মৃত্যু হোৱা কৃষ্ণ লামা সোৱণখাতা উত্তৰ-কোচি শাখাৰ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকো আছিল। ইতিমধ্যে সম্পন্ন কৰা হৈছে ব্যক্তিগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া আৰু ইয়াৰ পিছতে এতিয়া শোকস্তব্ধ হৈ পৰিছে উক্ত অঞ্চলটো। বাক্সাৰ পৰা গোলাপ নাথৰ ৰিপৰ্ট, কাৰেঞ্চন আছাম।